বাগবৰ ৰাজক চক্ৰৰ অন্তৰ্গত মন্দিয়া বজাৰ সত্ৰকনৰা বজাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ড্ৰাগছ পৰিদৰ্শক ডক্টৰ চন্দ্ৰজিৎ দলে নেতৃত্বত বজাৰখনৰ এখন ফাৰ্মাচীত চলাইছিল অভিযান কোনো বৈধ ড্ৰাগছ লাইসেন্স আৰু চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে ফাৰ্মাচীখনত ঔষধ বিক্ৰীৰ অভিযোগ ফাৰ্মাচীৰ গৰাকীয়ে বৈধ ড্ৰাগছ লাইসেন্সকে ধৰি প্ৰয়োজনীয় নথিপত্ৰ দেখুৱাব নোৱাৰিলে ড্ৰাগছ আৰু কসমেটিক সেক্টৰ অধীনত ফাৰ্মাসীখনৰ পৰা ঔষধ আৰু ইনজেকশন জব্দ কৰে অভিযানকাৰী দলটোৱে অভিযানৰ সময়ত প্ৰায় 8 পৰা 10 বিধ মেয়াদ উকলি যোৱা ঔষধ উদ্ধাৰ কৰা হয় জব্দ কৰা ঔষধসমূহ মেজিষ্ট্ৰেটৰ সন্মুখত দাখিল কৰাৰ ব্যৱস্থা গ্ৰহণ অভিযানকাৰী দলটোৰ নিয়ম উলংঘা কৰি চলি থকা ফাৰ্মাসীসমূহৰ বিৰুদ্ধে আগন্তুক দিনতো অভিযান অব্যাহত থাকিব বুলি ড্ৰাগছ প্ৰশাসনে জানিবলৈ দিয়ে ড্ৰাগ কন্ট্ৰোল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আহিছিলোঁ তো আমি এটা স্পেচিয়েল ইনস্পেকশ্যন ড্ৰাইভ চলি আছে আমাৰ তো এই তেনেকুৱা আমি আহোঁতে আজি এই সত্ৰকনৰা বজাৰত এখন দোকান পালোঁ দোকানত আমি সোমাওঁতে দেখিছোঁ যে যিজন মানুহ বহি আছিলে তেখেতে কোনো প্ৰকাৰৰ সঠিক ড্ৰাগ লাইসেন্স আমাক দেখাব নোৱাৰিলে আৰু তাৰ বাহিৰেও তেখেতে কোনো প্ৰকাৰৰ চৰকাৰী অনুজ্ঞাপত্ৰ আমাক দেখাব নোৱাৰিলে আৰু যেহেতু আমাক দেখাব নোৱাৰিলে আৰু বিনা ড্ৰাগ লাইসেন্স মেডিচিনখিনি ৰখাটো এটা ড্ৰাগছ এণ্ড কসমেটিক্স এক্টৰ আণ্ডাৰত এটা ভায়লেশ্যন হয় সেইটো কাৰণে আমি যিখিনি মেডিচিন পাইছিলোঁ ইয়াতে আমি সেইখিনি চিজ কৰিছোঁ আৰু তাৰপিছত ইয়াত ফাৰ্ডাৰ লিগেল প্ৰচেছ আমি চাম কি হয় আমি ইয়াৰ আগতে আৰু 4-5খন দোকানত সোমাইছিলোঁ কিন্তু লাইচেন্স নোপোৱা প্ৰকৃততে আমি এইখন দোকানে পাইছোঁ বৰ্তমান স্থিতিত আৰু আমি বেলেগ আনলাইচেন্স দোকানো আমি বিচাৰি আছোঁ যদি আমি থাকিলে আমি তদন্ত চলাই আছোঁ ক'ত কি আনলাইচেন্স দোকান আছে এইখিনি আমি আজি যিখিনি চিজ কৰিছোঁ সেইখিনি আমি এজ পাৰ আপোনাৰ যিখিনি প্ৰচেছ হয় আমি মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰি এইখিনি কেছলৈকে যাব আৰু তেনেকুৱাই আমি প্ৰত্যেকখন আনলাইচেন্স